হেল্ল' গাইজ, কি খবৰ? এয়া মই হাজোৰ পাহামেলাৰ দৃশ্য দেখাইছোঁ। অলপ দিন আগৰ হয়। ইয়াত প্ৰত্যেক বছৰে এনেকৈ 3 দিন গোসাঁই উলিয়াই আনে। সেয়া মাধৱ গোসাঁই, কেদাৰ আৰু কামেশ্বৰ। আৰু এইটো বহুত বেছি পুৰণা পৰম্পৰা। প্ৰত্যেক বছৰ ফাৰ্ষ্ট দিনা হোলীৰ দিনা উলিয়াই, তাৰপিছত আৰু 2 দিন উলিয়াই। এই 2 দিন বাৰু মই এতিয়া পাহৰিলোঁ। তেনেকৈ উলিয়াই। আমাৰ বা পাহামেলাত বিয়া হৈছে, তো মই তাত গৈছিলোঁ। আৰু এয়া গৈছে নয়নপুৰৰ ফালে। তেতিয়া ইমান বেছি বৰষুণ দিছে, কিন্তু উপায় নাই, বৰষুণৰ মাজতো এইটো যাই থাকিব লাগিব, ৰখিব নোৱাৰে তেনেকুৱা। আৰু এয়া মোৰ বাহঁতৰ ফেমিলি এনেকৈ ভিনদেউ পূৰা শংখ বজাইছে আৰু এয়া তেখেতসকলে এনেকৈ জিকি পুৰি গ'ল আৰু বাহঁতৰ ৰেষ্টুৰেণ্টত চাহ তাহ খুৱাইছে আৰু তেখেতসকলক। তো এনেকৈ জিকি পুৰি গ'ল। অকণমান বেয়াও লাগে, ইমান বেছি বৰষুণ, কিন্তু উপায় নাই, বৰষুণ হ'লেই যাবই লাগিব। তেনেকৈ আৰু আমি তাৰ পৰা ওপৰত আহিলোঁ। ওপৰত আহি আমাৰ টিকলি মোৰ বড়ো ছোৱালীজনী, তাইৰ এবছৰ হোৱাই নাই, কিন্তু তাইৰ এতিয়াতে ইমান বেছি উৎপাত। তাইক ৰাখাটোৱে বিৰাট টান। আৰু তথাপিও মোৰ লগত অকণমান বেছি খেলে তাই বাকীবোৰতকৈ। মোক অকণমানো ভয়বিধ নকৰে। তাই মোৰ লগত বিৰাট বদমাচি কৰে, কিন্তু উপায় নাই আৰু, তাইক মই একো কৰিব নোৱাৰোঁ। সেয়ে আৰু আমি গোটেই দিনটো আজি ফূৰ্তিৰ মাজেৰে পাৰ কৰিলোঁ।